স্বাগতম জনাইছো এটা নতুন ভিডিওলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2024 বৰ্ষৰ এছএছএলসি পৰীক্ষা ইতিমধ্যে সমাগত বেছি দিন নাই গতিকে পুনৰ ৰিভিজন অতি প্ৰয়োজন আজি আমি আলোচনা কৰিম ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ তোমালোকৰ সমাজ বিজ্ঞান অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু তোমালোকে চেষ্টা কৰিবা বুজিবলৈ যত্ন কৰিবা লিখিবলৈ আহাচোন তেতিয়াহলে পুনে পুনে আমি যাওঁ আমাৰ আলোচনালৈ উৎপত্তি আৰু বিকাশ সাংস্কৃতিক বহুত্ববাদৰ অৰ্থটো প্ৰথমতে আমি জানি লওঁ সাংস্কৃতিক বহুত্ববাদে এখন সমাজত থকা বিভিন্ন সংস্কৃতি ভাষা ধৰ্ম জীৱন পদ্ধতিৰ যিটো সহ অৱস্থান আৰু পাৰস্পৰিক সন্মান তাকে কি মনোভাৱ ইয়াকে বুজাব ভাৰতত সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তিনো কেনেকৈ হ'ল বা কিয় ভাৰতত সাংস্কৃতিক বহুত্ববাদ উৎপত্তি হোৱা বুলি কোৱা হয় ইয়াৰ কিছুমান উপাদান আছে ভাৰতীয় বিভিন্ন অঞ্চলত বিভিন্ন জাতি আছে উপজাতি আছে বিভিন্ন ভাষা আছে ধৰ্ম আছে পৰম্পৰা আছে নিজ নিজ স্বকীয় কৃষ্টি সংস্কৃতি এইবিলাক সংৰক্ষিত হৈ আছে গতিকে এইবিলাক সংৰক্ষণ কৰাৰ লগে লগে আন যিবিলাক সংস্কৃতি আছে এই সংস্কৃতিকো আমি সন্মান জনোৱাৰ যেটো মনোভাৱ গঢ় লৈ উঠিছে এইবিলাকেই গঢ় দিছে সাংস্কৃতিক বহুত্ববাদৰ ভাৰতীয় সাংস্কৃতিক বহুত্ববাদৰ মূল বৈশিষ্ট্যবিলাক কি বুলি যদি কয় তেতিয়া আমি এই ধৰণে ক'ব লাগিব ভাষিক বহুত্বতা ধৰ্মীয় বহুত্বতা ভৌগোলিক বিবিধতা সামাজিক আৰু অৰ্থনৈতিক বিবিধতা আছে এইবিলাক আমাৰ বিভিন্নতা আমাৰ মাজত তথাপিও কিন্তু ভাৰতীয়সকলৰ মাজত একতাৰ যেটো অনুভূতি এই একতাৰ অনুভূতিৰে আমি একগোট হৈ আছো যেটো মনোভাৱ একগোট হৈ থকাৰ সেইটোই হৈছে ভাৰতীয় সাংস্কৃতিক বহুত্ববাদৰ অন্যতম আত্মা এই বহুত্ববাদ বিকাশত সহায় কৰা মুখ্য কাৰক কোনবিলাক এই কাৰকবিলাকৰ এক আলোচনা আজি আমি তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম হিন্দু ধৰ্মৰ উদাৰতা আৰু বহুত্ববাদী যেটো স্বভাৱ এই স্বভাৱে বহুত্ববাদ বিকাশৰ ক্ষেত্ৰত সম্পূৰ্ণকে গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছে আমাৰ দেশত হোৱা বিভিন্ন সময়ত বিভিন্ন সাম্ৰাজ্যৰ যেটো ৰাজনৈতিক পটভূমি সেইবিলাকো এটা কাৰক বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় সাংস্কৃতিক সহিষ্ণুতা দৃষ্টিভংগী সেইটো এটা কাৰক ৰামায়ণ মহাভাৰতৰে সৃষ্টি কৰা সাংস্কৃতিক যেটো আত্মীয়তা সেইটো অন্যতম কাৰক দেশজুৰি গঢ়িহতা সাংস্কৃতিক যেটো যোগাযোগ ব্যৱস্থা কমিউনিকেশ্যন ব্যৱস্থা ইটো সংস্কৃতিৰ লগত আনটো যেটো পৰম্পৰা বা অন্যান্য বিভিন্ন ক্ষেত্ৰত হোৱা যেটো আত্মীয়তা সেই আত্মীয়তায়ো বহু পৰিমাণে ইয়াত অৰিহণা যোগাইছে এই যে ঐক্যৰ বিশেষ অন্যান্য গোটবিলাক আমি এই ধৰণে আলোচনা কৰিব পাৰো যে ঐক্যৰ বিশেষ দিশ কোনবিলাক দুটা গোট আঞ্চলিকভাৱে আমি বেলেগ হ'ব পাৰো কিন্তু ভাষিক বা ধৰ্মীয়ভাৱে সকলোৱে এক সেয়া হ'ল আমি ভাৰতীয় আৰু এইদৰে ভাৰতত বিবিধতাৰ মাজত ঐক্য স্পষ্টভাৱে প্ৰতিফলিত হৈ থকা আমি দেখিবলৈ পাইছো গতিকে আমাৰ আলোচনাৰ শেষত আমাৰ মন্তব্য এটাই হ'ব যে ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ সহিষ্ণুতা সহাৱস্থান পাৰস্পৰিক সন্মানৰ এক উৎকৃষ্ট উদাহৰণ ইয়ে কি কৰে ভাৰতীয় সমাজক এক শক্তিশালী আৰু ঐক্যৰূপ বা ঐক্যবদ্ধ ৰূপত আমাক একত্ৰিত কৰি ৰাখিছে গতিকে আজি যেটো আমি আলোচনা কৰিলো এই আলোচনা বিশেষকৈ এছএছএলসি পৰীক্ষাৰ বাবে অতি উপযোগী আলোচনা মোৰ বোধেৰে গতিকে তোমালোকে ভালকৈ এবাৰ চালে বুজিব পাৰিবা চেষ্টা কৰিবা মোৰ লগত সংযুক্ত হৈ থাকিবলৈ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুৰে সমৃদ্ধ ভিডিঅ' পাবলৈ জ্ঞান সাগৰ সলিউশন আৰু মোৰ ফেচবুক পেজ পংকজ বৰাৰ সৈতে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰস্তুতিৰে তোমালোকক বিদায় জনাইছো ধন্যবাদ